পুনৰ অৰুণোদয় আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ শাৰীৰিকভাৱে সক্ষম মুখবধিৰ হিতাধিকাৰীৰ নাম কৰ্তন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আঁচনিৰ পৰা বঞ্চিত বহু লোক হিতাধিকাৰীৰ পৰা নাম কৰ্তন হোৱা মহিলাই উজাৰিছে ক্ষোভ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অসম চৰকাৰৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু অভিলাষী আঁচনি অৰুণোদয় আঁচনি এই আঁচনিৰ যোগেদি ৰাজ্যৰ লাখ লাখ লোকে প্ৰতিমাহে 1250 টকাকৈ লাভ কৰি আহিছে চৰকাৰে এই আঁচনিখন পৰিসৰ আৰু বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কিন্তু এই লক্ষ্যৰ বিপৰীতে এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিল দলগাঁৱৰ বহু লোক আৰম্ভণিৰ পৰাই যিসকল লোকে এই আঁচনিৰ সুবিধা লাভ কৰিছিল এতিয়াৰ পৰা আৰু এইসকলে লাভ নকৰিব অৰুণোদয় আঁচনিৰ সুবিধা লক্ষণীয় বিষয় যে শাৰীৰিকভাৱে সক্ষম বিধৱা দুখীয়া বিবাহ বিচ্ছেদিত মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আহিছিল কিন্তু তাৰ বিপৰীত ছবি দেখা গৈছে দলগাঁও সমষ্টিৰ গলন্দি গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগৰবাৰী গাঁৱত গাঁওখনৰ একোৰো অধিক দুখীয়া বিধৱা বিবাহ বিচ্ছেদিত মহিলা শাৰীৰিকভাৱে সক্ষম আৰু মুখবধিৰ লোকৰ নাম এই আঁচনিৰ তালিকাৰ পৰা কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে সকলোৱে একত্ৰিত হৈ তেওঁলোকৰ নাম যাতে কৰ্তন নহয় তাৰ বাবে অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কৰজোৰে অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে মোৰ নাম মোহাম্মদ তালেবুদ্দিন আমাৰ 10 নম্বৰ ৱাৰ্ড বাগৰবাৰী ইমান মানুহ ইয়াত একগোট হোৱাৰ কাৰণ এইটোই যেটো অৰুণোদয় আগতে পাই আছিল এইবিলাক মানুহে যোৱা মাহৰ পইচাবিলাক উঠাইছে কিন্তু বৰ্তমান এইবিলাক যেটো আমাৰ 3.0 এটা লিষ্ট ওলাইছিল অৰুণোদয়ৰ এই লিষ্টখনত ফাইনাল লিষ্টত এইবিলাক মানুহ আগতে পইচা পাইছে এতিয়া এইবিলাকৰ নাম নাই নতুনকৈ মানুহৰ নাম সোমাইছে যিবিলাক ধনী মানুহ হেতৰ নাম সোমাইছে কিন্তু এইবিলাক দুখীয়া বেঙা বিকলংগ বিধৱা এইবিলাক মানুহ যে ৰখি আছে এইবিলাক পোৱা মানুহ আছিল আগতে পোৱা আছিল বৰ্তমানৰ এইবিলাকৰ এই ফাইনাল লিষ্টত নাম নাই এটা আমি শুনামতে শুনিছো যিবিলাকৰ আমাৰ 52টা মানুহৰ নাম আছে 52 মানুহৰ নাম আছে এইবিলাক কাম ব্লকত চলি আছে এইটো ফাইনাল লিষ্ট আৰু হেতুৰ মতে কাম হ'ব আৰু হেতুৰ মতে পইচা পাব কিন্তু আগত পোৱা মানুহবিলাকে এটা আৰু পইচা নাপায় সেই কাৰণে এইবিলাক মানুহ একলগ গোট হৈছে এতিয়া এই মানুহৰ বিকলংগ বিধৱা আৰু বুবা এইবিলাকৰ মানুহ হৈ আমি সকলো ৰাইজৰ হৈ এটা আমি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰক এটা দাবী জনাইছো যে যাতে এই মানুহবিলাকৰ নাম আমাৰ এই অৰুণোদয়ৰ পৰা বঞ্চিত যাতে নহয় এইবিলাক মানুহে মাত্ৰ এই 1250 টকাৰ ওপৰতে ভিত্তি কৰি চলে ইহঁতৰ এই 1250 টকাৰ বাহিৰত আৰু বিকল্প চলিবলৈ কোনো উপায় নাই কিন্তু এইবিলাকৰ মানুহৰ যদি আজি এইবিলাক কাটি দিছে কিন্তু ইয়াৰ এটা গ্ৰুপ বনাইছিল আমাৰ বাগৰবাৰী যেটো গ্ৰুপ আছিল এই গ্ৰুপৰ নাম আছিল হেদায়তুল্লাহ জিয়াৰুল ইছলাম তাৰ পিছত জাকাৰিয়া ইহঁতৰ নেতৃত্বত এইবিলাক মানুহৰ নাম কাটা গৈছে কিন্তু এইবিলাকৰ নেক্সটত যিবিলাক মানুহৰ নাম দিছে এইবিলাক চলিব পৰা মানুহ গাড়ী আছে বাড়ী আছে সব আছে চলিব পাৰে এইবিলাকৰ মানুহৰ নাম সোমাই দিছে হয় অৰুণোদয়ৰ নামতে 100% 2 নম্বৰী চলিছে খালি আমাৰ এই বাগৰবাৰীৰ নহয় অল গলন্দি জিপিত 2 নম্বৰী চলিছে আপোনালোকে আৰু খোজ কৰিলে যে চাব পাৰিব এনেকুৱা ধৰণৰ হৈছে আৰু এটা মই আমাৰ হিমন্ত ছাৰক বিলম্বভাৱে অনুৰোধ জনাইছো যাতে এই মানুহখিনিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ে ব্যৱস্থা নকৰিলে এইবিলাক মানুহৰ বিকল্প চলিবলৈ কোনো ধৰণৰ ৰাস্তা নাই এইখিনি কৈ মোৰ বক্তব্য মই সামৰিছো ধন্যবাদ খাৰুপেটিয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট এনি ভাৰত 24